আজি ৰাতিপুৱা সোনকালে উঠি ৰেডি হ'লোঁ কাৰণ আজি বেটাৰ লগত তাক মই স্কুলত থ'ব যাম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। চ' আজি মই ফাৰ্ষ্ট টাইম তাৰ স্কুলত যাম, মানে তাক থ'বৰ কাৰণে বোলে মই যাব লাগে। তো সেইকাৰণে আহিলোঁ ৰাতিপুৱাই উঠি কিনে, আৰু সি মোৰ তাৰ স্কুল ৰুমলৈ মানে লৈ গৈছে, যিহেতু সি আগতে দুদিনমান আহিছিলে আৰু দেখাই আছে মানে এইখন বেঞ্চত সি বহে। তো তাক বহাই দিলোঁ, তাক থৈ পেলাই মই স্কুলত দুটামান বজাৰ কৰিবলগীয়া আছিলে, বজাৰ কৰিলোঁ আৰু আহি পেলাই মই তাক ৰখি আছোঁ। আৰু ৰখি থাকোঁতে সি কি কৰি আছে মই চাইছোঁ খিৰিকীদি, সি খেলি আছিলে তাতে। তাৰপাছত সি আহি পেলাই এনেকৈ মানে দৌৰিছে, মানে যোৱাতে যে সি স্কুলত ফাৰ্ষ্টতে কান্দিলে, সেইকাৰণে মানে এতিয়া যে নিব আহিছোঁ, খুব ফূৰ্তি মানে সি থাকিব পৰা নাই, ইমান হাঁহিছে এতিয়া ফূৰ্তিতে। আৰু কিন্তু যোৱাৰ সময়ত এনেকৈ কান্দিছে মানে থৈ আহাতে, তো মোৰ খুব বেছি বেয়া লাগিছে। আৰু এতিয়া বাপেকক দেখি এনেকৈ দৌৰিছে মানে ঘৰত আহিবৰ কাৰণে, কি ক'ম। তাৰপাছত ঘৰৰ কাৰণে ম'ম' ল'লোঁ, আৰু ম'ম' লৈ কিনে আমি গোটেইকেইটাই গুচি আহিলোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে, লগ পাম এটা নেক্সট মিনি ব্লগত। আজিলৈ বাই বাই।